নমস্কাৰ মই বনস্মিতা আপোনালোক সকলোকে ই কুহি পাতলৈ লগতে আজিৰ ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে পঢ়া শুনা কৰি আছে লাষ্ট যেটো ক্লাছ আছিলে আমাৰ বটা আৰু সন্মান তাত আপোনালোকৰ মাজৰে বহুতে ৰিকুৱেষ্ট কৰিছিলে যে স্পৰ্টছৰ যিখিনি কাৰেন্ট এফেয়াৰ আছে সেইখিনিও আপোনালোকৰ আগলৈ লৈ আনিব লাগে এটা কমপ্লিট ভিডিও সেইকাৰণে আজি আমি স্পৰ্টছৰ 2025-26 বৰ্ষৰ যিমানখিনি নিউজ আছে যিমানখিনি গুৰুত্বপূৰ্ণ বাতৰি এই এটা ভিডিওতে আপোনালোকে লাভ কৰিব আমি ডিসকাস কৰিম ইয়াতে এমসিকিউ থ্ৰুৰে আমি কোৱেশ্চন আনসাৰৰ থ্ৰুৰে ডিসকাস কৰিম আগৰ ক্লাছটোৰ দৰে লগতে ইয়াৰে বেকগ্ৰাউণ্ড ইনফৰমেশনবোৰ আমি পঢ়ি গৈ থাকিম একেলগে ঠিক আছে গটিকে স্পৰ্টছৰ পৰা দেখো যে বহুত বিলাক এক্সামত কম্পিটিটিভ এক্সামত স্পৰ্টছৰ পৰা কোৱেশ্চন আহে গটিকে সেই কাৰণে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হৈ পৰিব যাতে স্পৰ্টছ খিনি আপোনালোকে স্পৰ্টছৰ যিয়ে নিউজ নাথাকক আপোনালোকে ভালদৰে চাই গৈ থাকে গটিকে ক্লাছটো আৰম্ভ কৰিছো ফাৰ্স্ট কোৱেশ্চনটো ইয়াতে আপোনালোকে চাব পাৰিছে just give me some seconds ফাৰ্স্ট কোৱেশ্চনটো ইয়াতে দেখিব আপোনালোকে অকমান সময় ৰৈ দিব yes which team won the Ranji Trophy 2025-26 title এতিয়া Ranji Trophy recently জিকিছিলে এটা টিমে সেই টিমটোৰ নাম সুধিছে Ranji Trophy কিহৰ লগত জড়িত Ranji Trophy ক্ৰিকেটৰ লগত জড়িত Ranji Trophy আৰু যিটো টিমে জয়ী হৈছে সেই টিমটোৰ কাৰণে এটা হিষ্টৰিক এটা achievement হয় because 67 years পিছত 67 years পিছত Ranji Trophy জিকা প্ৰথমটো টিম হৈছে এই টিমটো আপোনালোকে যদি আনসাৰটো দিব বিচাৰে যদি ৰেকৰ্ডেড ভিডিওটো যেতিয়া চাব তেতিয়া ভিডিওটো পজ কৰি আনসাৰটো লিখিব so that subconsciously আপোনাৰ মাইন্ডে বস্তুটো ক্যাপচাৰ কৰি লয় আৰু পৰীক্ষাত আপুনি যাতে আনসাৰটো কৰিব পাৰে ঠিক আছে যদি আনসাৰটো দিব বিচাৰে ভিডিওটো পজ কৰি লব Okay, so correct answer কোনটো হ'ব? Correct answer হ'ব জম্মু আৰু কাশ্মীৰ। জম্মু কাশ্মীৰে এইবাৰ প্ৰথমবাৰৰ কাৰণে after 67 years প্ৰথমবাৰৰ কাৰণে এই ৰঞ্জি ট্ৰফি টাইটেল জিকিছে। So ইয়াৰে এইকাৰণে ইম্পৰ্টেন্ট হয় 67 years পিছত জম্মু কাশ্মীৰে জিকিছে কাক হৰুৱাইছে কেতিয়াবা হৰুৱা মানে কাক ডিফিট কৰি জিকিছে বা ৰানাৰ্স আপ টিমটোৰ কথাও হুদে কৰ্ণাটকাই অলৰেডি বহুতবাৰ এই খিতাব জিকিছে ৰঞ্জি ট্ৰফিৰ খিতাব কিন্তু এইবাৰ কৰ্ণাটকাক হৰুৱাই জম্মু কাশ্মীৰে এই খিতাব জিকিবলৈ সক্ষম হৈছে গোটেই সিৰিজটোৰ প্লেয়াৰ অফ দা সিৰিজ আছিলে আকিব নাবি তেখেত জম্মু কাশ্মীৰৰে হয় হেতু টিমৰে হয় তেখেত এগৰাকী বোলাৰ হয় তেখেতে টোটাল গোটেই সিৰিজটো 60 টা উইকেট লৈছে আৰু এইবাৰ 91st এডিশন আছিলে যোৱাবাৰ কোনে জিকিছিলে যোৱাবাৰ বিদৰ্ভা এই টিমটোৱে জিকিছিলে সো ইয়াতে দেখিব পাইছে নিউজটো ৰঞ্জি ট্ৰফি জম্মু কাশ্মীৰ লৰ্ডছ ইট ওভাৰ কৰ্ণাটকা উইন্স হিষ্টৰিক টাইটেল ওকে ইয়াতে অকমান ৰঞ্জি ট্ৰফিৰ বিষয়ে আমি অকমান চাও কাৰণ ইম্পৰ্টেন্ট হ'ব সো ৰঞ্জি ট্ৰফি মন কৰিব এটো এটা ইন্টাৰনেশনাল ইভেন্ট কিন্তু নহয় ইন্টাৰনেশনাল টুৰ্নামেন্ট নহয় এটো এটা ডমেস্টিক টুৰ্নামেন্ট হয় মানে আমাৰ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰতে এই টুৰ্নামেন্টটো অৰ্গানাইজ কৰা হয় কোনে অৰ্গানাইজ কৰে এটো বিসিসিআই অৰ্গানাইজ কৰে ডমেস্টিক ক্ৰিকেট চেম্পিয়নশিপ এটা হয় যেটো ইন্ডিয়াতে খেলা হয় আমাৰ টিমবোৰৰ মাজত আমাৰ ৰাজ্যসমূহৰ টিমবোৰৰ মাজত ইয়াতে টোটাল 38 টা টিম আছে প্ৰথমবাৰ ৰঞ্জি ট্ৰফি অৰ্গানাইজ কৰা হৈছিলে 1934-35 তে অৰ্গানাইজ কৰা হৈছিলে প্ৰথম মেচখন আছিলে মাদ্ৰাজ আৰু মাইসুৰৰ মাজত আৰু ইয়াক 4 নৱেম্বৰ 1934 ত খেলা হৈছিলে ইয়াতে মন কৰিবলগীয়া কথা এটা আছে যে ইয়াতে প্ৰথমতে যেতিয়া 1934-35 ত ইয়াক অৰ্গানাইজ কৰা হৈছিলে ইয়াৰ নাম কিন্তু ৰঞ্জি ট্ৰফি নাছিলে ওকে ইয়াৰ নাম আছিল ক্ৰিকেট চেম্পিয়নশিপ অফ ইন্ডিয়া ক্ৰিকেট চেম্পিয়নশিপ অফ ইন্ডিয়া যেতিয়া টুৰ্নামেন্টটো ফাউন্ড কৰা হৈছিলে তেতিয়া এইটো নাম আছিল পিছত এবছৰ পিছত মানে সেকেন্ড নম্বৰ এডিশনত ইয়াক চেঞ্জ কৰি পিনে কি ৰাখা হল ৰঞ্জি ট্ৰফি ৰখা হল কাৰণ ৰঞ্জিত সিং জি তেখেত আমাৰ ইন্ডিয়ান ক্ৰিকেটাৰ আছিল আৰু তেখেতৰ নামতে অনাৰ কৰি পিনে কি কৰা হৈছে এই ৰঞ্জি ট্ৰফি নামটো ৰখা হৈছে he was the first Indian to play international cricket খেলা প্ৰথমজন তেখেত কি হয় প্ৰথমজন ক্ৰিকেট খেলুৱৈ হয় ৰঞ্জিত সিং ওকে সো এনেকে গ্ৰুপত ডিভাইড কৰা থাকে টিমবোৰ আমাৰ অসম আছে গ্ৰুপ সিট ঠিক আছে গতিকে এইখিনি ইম্পৰ্টেন্ট নহয় জাস্ট মই এনে দেখাইছো আৰু এইখিনি Next question. Which team has won the title of ICC Men's T20 World Cup 2026? যিসকলে ক্ৰিকেট
ক্ৰিকেট যিসকলৰ প্ৰিয় সেইসকলে জানিব পাৰো মোৰো পাৰ্সোনালি মই বহুত ভাল পাওঁ ক্ৰিকেট চাও মই আৰু সেইকাৰণে হয়তো মই আনসাৰটো কৰি দিব পাৰিম বা মোৰ দৰে যোনে যোনে ক্ৰিকেট ভাল পায় আনসাৰটো আপোনালোকে কৰি দিব পাৰিব কিন্তু যিসকলে ক্ৰিকেট নাচায় তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰে এনেকুৱা ধৰণৰ কুৱেশ্যন কাৰণ সুধে এনেকুৱা কুৱেশ্যন আমি বাৰুকৈ দেখা পাওঁ কম্পিটিটিভ এক্সাম বিলাকত সোধা গতিকে আপোনালোকে ইয়াতে কুৱেশ্যনটোৰ আনসাৰ দিবলৈ ট্ৰাই কৰক যে আইচিচি মেন T20 World Cupৰ কথা সুধিছে T20 World Cupত এইবাৰ কোনটো দলে জয়লাভ কৰিছে আৰু সেইটো হ'ব আমাৰ টিম ইণ্ডিয়া আমাৰ কাৰণে প্ৰাউড মোমেন্ট এটা আমাৰ টিম ইণ্ডিয়াই জয়ী হৈছে আইচিচি মেন T20 World Cupত খুবে এখন ৰোমাঞ্চক মেচ এখন আছিলে আৰু খেলা হৈছিলে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম যিখন আহমেদাবাদত আছে March 8, 2026 ডেট ইম্পৰ্টেন্ট নহয় ডেট কেতিয়াও নুহুদে কাক ডিফিট কৰিছে এইটো সুধিব পাৰে ডিফিট কৰিছে এইবাৰ নিউজিলেণ্ডক কিমান ৰানেৰে পৰাস্ত কৰিছে 96 ৰানেৰে পৰাস্ত কৰিছে এই কুৱেশ্যনটোক এই ইনফৰমেশ্যনটো বা এই বাতৰিটো কিয় ইম্পৰ্টেন্ট জানেনে ইয়াতে দুটা কথাৰ কাৰণে ইম্পৰ্টেন্ট বিকজ ইণ্ডিয়া বিকামছ দ্য ফাৰ্ষ্ট টিম টু উইন 3খন একেলগে জিকা as well as the first to defend the title consecutively and win on home soil. ঘৰুৱা মাটিতে মানে আমাৰ ইণ্ডিয়াই অৰ্গেনাইজ কৰিছিলে ভেন্যুটো আমাৰ ইণ্ডিয়াত আছিলে ইণ্ডিয়াত থাকি পিনে মানে হোম সইলৰ পৰাই জিকা জয়ী হোৱা আমাৰ ইণ্ডিয়ান টিমটো ফাৰ্ষ্ট টিম হৈ পৰিছে আৰু একেৰাহে 3বাৰ জিকিছে গতিকে এইটোটো ইম্পৰ্টেন্ট হৈ পৰে ওকে গতিকে এইটো বস্তু মনত ৰাখিব এইটো ইনফৰমেশ্যন প্লেয়াৰ অফ দ্য মেচ হৈছিলে জসপ্ৰীত বুমৰা আৰু সঞ্জু স্যামসন আমাৰ এগৰাকী খুব নিপুণ খেলুৱৈ আৰু তেখেতে হাইয়েষ্ট স্কোৰ কৰিছিলে Next question, which country has won the one-day under-19 men's cricket World Cup? এই মাত্ৰ আমি পঢ়ি আহিলো T20 World Cupৰ কথা এইবাৰ আমি পঢ়িম one day টো ইয়াতে স্পেসিফিক্যালি কৈছে under-19 ৰ মানে World Cup হৈছিলে one day আৰু কোনখন কান্ট্ৰিয়ে জিকিছে কোনখন দেশে এই খিতাপ লাভ কৰিছে এইটোটো আমাৰ ইণ্ডিয়াই ফাৰ্ষ্ট হৈছে গতিকে এইটো আমাৰ under-19 আমাৰ মেন ক্ৰিকেট টিম হয় গতিকে ইম্পৰ্টেন্ট হয় আৰু ইয়াতে এজন প্লেয়াৰ খুব বেছি চৰ্চাত এতিয়াও আমি দেখিব পাওঁ আৰু সেইজন প্লেয়াৰৰ নাম হৈছে বৈভৱ সূৰ্যবংশী এতিয়া আইপিএলতো খুব সুন্দৰ প্ৰদৰ্শন তেওঁ কৰি আছে আপোনালোকে কমেন্ট সেকশনত জনাব যে বৈভৱ সূৰ্যবংশী আইপিএলৰ কোনটো টিমৰ পৰা খেলে ওকে সো প্লেয়াৰ অফ দা মেচ প্লেয়াৰ অফ দা টুৰ্নামেন্ট বৈভৱ সূৰ্যবংশী তেখেত বহুত এগৰাকী সৰু লৰা ক্লাছ 10ত পঢ়ি থকা লৰা গতিকে under-19 যেটো ওয়ান ডে মেচ হৈছিলে তাত ওয়ান ডে টুৰ্নামেন্ট হেতু টুৰ্নামেন্টত আমাৰ ইণ্ডিয়ান টিমে জয়লাভ কৰিছে আমাৰ under-19 ৰ ক্যাপ্টেন হৈছে আয়ুষ মাহাত্ৰে ইয়াতে ইণ্ডিয়াই কাক ডিফিট কৰিছে ইংলেণ্ডক ডিফিট কৰিছে কিমান ৰানেৰে পৰাস্ত কৰিছে 100 ৰানত পৰাস্ত ইণ্ডিয়াই কৰিছে এই যেটো ট্ৰফি হয় ইটো 6 বাৰৰ কাৰণে এইবাৰ ইণ্ডিয়াই পালে কোন কেইবাৰ পাইছিলে 2000ত এবাৰ পাইছিলে 2008ত 2012 2018 2022 আৰু ফাইনালি এইবাৰ 2026 গতিকে 6 বাৰ এই টুৰ্নামেন্টটো জয়ী হৈছে under-19 মেন্স ওয়ান ডে ওয়ার্ল্ড কাপ ঠিক আছে গতিকে এটো মনত ৰাখিব হোস্ট কান্ট্ৰি কোনে হোস্ট কৰিছিলে নামিবিয়া আৰু জিম্বাবৱে হোস্ট কৰিছিলে 16th number edition এইবাৰ আছিলে Next question. Which state topped the medal table at Khelo India Beach Game 2026? এতিয়া বাকিবোৰ নিউজো বাকিবোৰ গেমসো কিন্তু ইম্পৰ্টেন্ট হৈ পৰিব এনেকুৱা ধৰণৰ বেডমিন্টন হওক টেনিস হওক খো কাবাডী বিচ গেম উইন্টাৰ গেম সকলোবোৰ আজিৰ ক্লাছত আমি ডিসকাস কৰিম গতিকে কোনখন ষ্টেটে টপ কৰিছে খেলো ইণ্ডিয়া বিচ গেম আৰু সেইখন ষ্টেটৰ নাম হৈছে কৰ্ণাটকাই টপ কৰিছে খেলো ইণ্ডিয়া বিচ গেম ওকে কোড হৈছিলে খেলো ইণ্ডিয়া বিচ গেম ঘোগলা বিচ কোড আছে ডিউট আছে দামন এণ্ড ডিউ আমাৰ ইউনিয়ন টেৰিটৰি ন তো তাতে আছে ঘোগলা বিচ তাতে হৈছিলে এই খেলো ইণ্ডিয়া বিচ গেম আৰু সেকেন্ড নম্বৰ এডিশন আছিলে মাস্কট আছিলে পাৰ্ল এ ভাইব্ৰেন্ট ডলফিন মাস্কটো কেতিয়াবা সুধি দিব পাৰে গতিকে কৰ্ণাটকাই ওভাৰঅল চেম্পিয়ন হৈছে খেলো ইণ্ডিয়া বিচ গেমত সো ইয়াতে মেডেল টেলিটো চাব পাৰে কোট কিমান কোনে মেডেল পাইছিল হেতু ইম্পৰ্টেন্ট নহয় অকমান 1 2 3 চাব পাৰে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ভিতৰত মণিপুৰ
থাৰ্ড নম্বৰ পজিশ্যনত আছে আৰু লগতে টপ 10ত নাগালেণ্ডো আছে কিন্তু গতিকে এনেকেও সুধি দিলে মানে অসমৰ যিবিলাক এক্সাম হ'ব কম্পিটিটিভ এক্সাম সেইবিলাকত যদি সুধে যে খেলো ইণ্ডিয়া বিচ গেমত নৰ্থ ইষ্টৰ পৰা কোন দুখন ষ্টেটে টপ 10ৰ ভিতৰত আছে আৰু সেইখন হ'ব মণিপুৰ আৰু টপ 9ত আছে নাগালেণ্ড ফাৰ্ষ্ট হৈছে কৰ্ণাটকা সেকেন্ড হৈছে তামিলনাডু ওকে অসমৰ কিন্তু ইয়াত আমি স্থান দেখিব পোৱা নাই Next question, who won the men's title at 44th Junior National Kho-Kho Championship? এতিয়া আমি কোৱাহিলো Kho-Kho Championship, National Kho-Kho Championship হৈছিলে বেংগলুৰুত আৰু ইয়াত কোনে জয়লাভ কৰিছে হেতু প্ৰশ্ন আমাক সুধিছে আৰু ইয়াতো আপোনালোকে মনত ৰাখিব কৰ্ণাটকাই জয়লাভ কৰিছে গতিকে কৰ্ণাটকা স্পৰ্টছৰ ক্ষেত্ৰত কিমান বেছি আগবাঢ়ি গৈছে আমি ইয়াৰ পৰাই এটা ধাৰণা কৰিব পাৰো হয়নে গতিকে খেলত আগুৱাই যোৱাটো বহুতেই বেছি ইম্পৰ্টেন্ট হয় তেতিয়াহে শাৰীৰিক মানসিক সকলোখিনি ডেভেলপমেন্ট হ'ব গতিকে আমি উৎসাহিত কৰিব লাগে যিমান পাৰি আমি আউটডোৰ গেমছ সমূহ খেলিব লাগে ওকে এনিৱেজ সো কৰ্ণাটকাই এই টাইটেলটো লাভ কৰিছে ইয়াতে মন কৰিব বয়জ কিন্তু বয়জ মেন্স টাইটেল প্ৰশ্নটোত বাৰু বয়জে আছিলে ৰানাৰ্ছ আপ কোনে হৈছে কাক হৰুৱাইছে মহাৰাষ্ট্ৰক হৰুৱাইছে Next question. Which team won the Santosh Trophy 79th National Football Championship 2025-26 title? এতিয়া Santosh Trophy কথা কলে এনেকে উদি দিব পাৰে Santosh Trophy কোনটো স্পৰ্টছৰ লগত জড়িত ৰিলেটেড হয় কোনটো স্পৰ্টছত এই টুৰ্নামেন্টটো কন্ডাক্ট কৰা হয় Santosh Trophy আৰু হেতু হ'ব ফুটবল ওকে সো Santosh Trophy ফুটবলৰ লগত জড়িত তেনেকেও সুধিব পাৰে ওকে ইয়াতে কোনটো টিমে জয়লাভ কৰিছে আনসাৰটো আপোনালোকে কৰিব পাৰে ইয়াতে সাৰ্ভিস টিম এটো যেটো অপশন এ এটো হ'ব কারেক্ট আনসার সার্ভিস টিম কাৰ হয় এই সার্ভিস টিমটো আমাৰ যিখিনি আৰ্ম ফোর্সেস আছে ইন্ডিয়া এই আৰ্ম ফোর্সেস খিনি মিলি এই সার্ভিস টিমটো ৰিপ্ৰেজেন্ট কৰে গতিকে তেখেত সকলে সন্তোষ ট্ৰফি জিকিবলৈ সক্ষম হৈছে ওকে ইয়াতে আৰু এই কাৰণে ইম্পৰ্টেন্ট হৈ পৰে কাৰণ এই যেটো সন্তোষ ট্ৰফি হৈছিলে এইটো আমাৰ অসমত হৈছিলে অসমৰ কোড হৈছিলে জানে নে ঠকুৱাখানা ষ্টেডিয়ামত হৈছিল ঠকুৱাখানা ষ্টেডিয়াম আসাম গতিকে এনেকুৱা ধৰণৰ বস্তুবোৰ মনত ৰাখিব আমাৰ অসমত হোৱা কাৰণে আৰু বেছি ইম্পৰ্টেন্ট হৈ পৰে ওকে আৰু এইবাৰ এই যেটো সাৰ্ভিস টিম আছে এই টিমটোৱে জয়লাভ কৰিছে ইয়াতে গোল স্কোৰাৰ হিমাংশু জাংৰা তেখেতে 9টা গোল দিছে কিহৰ লগত এনেকে নাম দি পিনেও সুধি দিব পাৰে হিমাংশু জাংৰা ৰিলেটেড টু হুইচ স্পৰ্ট এনেকেও দিব পাৰে কোনটো খেলৰ লগত জড়িত আৰু ইয়াতে ফুটবল দেন অভিষেক পাৱাৰ তেখেতেও গোল দিছে বহুতবাৰ গতিকে অভিষেক পাৱাৰো হ'ব আমাৰ ফুটবলৰ লগত জড়িত সন্তোষ ট্ৰফিৰ বিষয়ে যদি অকমান আমি চাও এটো এটা আমাৰ চাব কেনেকুৱা টুৰ্নামেন্ট হয় এটো এটা এনুৱেল মেন্স নেশনেল ফুটবল টুৰ্নামেন্ট বা ফুটবল চেম্পিয়নশিপ হয় ইয়াতে আমাৰ মানে ঘৰুৱা যিবিলাক টিম আছে আমাৰ ৰাজ্যসমূহৰ টিম বিলাক আছে সেই টিম বিলাকে ইয়াতে খেলে ওকে এটো স্টাৰ্ট কৰা হৈছিলে 1941 ত স্টাৰ্ট কৰা হৈছিলে আৰু কোনে স্টাৰ্ট কৰিছিলে অল ইন্ডিয়া ফুটবল ফেডাৰেচন এই অৰ্গেনাইজেশনটোৱে স্টাৰ্ট কৰিছিলে আৰু তেখেতৰ নাম স্যাৰ মনমাথা নাথ ৰয় চৌধুৰী তেখেত আছিলে সন্তোষৰ মহাৰাজা আছিলে আগতে যেতিয়া প্ৰিন্সলি ষ্টেট সমূহ আছিলে ন তেতিয়া মহাৰাজা আছিলে আৰু তেখেতৰ নামেৰেই মানে কি কৰা হৈছে এই সন্তোষৰ নামে সন্তোষ ট্ৰফিটোৰ নাম ৰখা হৈছে এটো এটা ইন্টাৰ ষ্টেট টুৰ্নামেন্ট হয় ওকে ইন্টাৰ ষ্টেট টুৰ্নামেন্ট নেক্সট কোৱেশ্চন which team topped the medal tally of Khelo India Winter Game 2026 for the third consecutive time তৃতীয়বাৰৰ কাৰণে একেৰাহে জয়ী হৈছে খেলো ইন্ডিয়া উইন্টাৰ গেম very important খেলো ইন্ডিয়া উইন্টাৰ গেম এইবাৰ কোনে জয়লাভ কৰিছে মানে তিনিবাৰ একেলগে জয়লাভ কৰিলে আৰু হেতু টিম হৈছে আমাৰ এগেইন ইন্ডিয়ান আৰ্মি ওকে সো জম্মু কাশ্মীৰত হৈছিলে জম্মু কাশ্মীৰৰ গুলমাৰ্গত আৰু ইন্ডিয়ান আৰ্মিয়ে তৃতীয়বাৰৰ কাৰণে একেৰাহে এই খেলো ইন্ডিয়া উইন্টাৰ গেমছত জয়লাভ কৰিছে 6 নম্বৰ এডিশন হয় মাস্কট কি আছিলে শান দা স্নো লেপাৰ্ড ওকে
ইয়াতে মেডেল টেলিটো অকমান চাব পাৰে মেডেল টেলিত প্ৰথমতে আৰ্মি ইণ্ডিয়ান আৰ্মি দেন হিমাচল প্ৰদেশ দেন হাৰিয়ানা ওকে ইয়াতেও আমি কিন্তু আমাৰ অসমৰ নামটো দেখা নাই ওকে সো ইণ্ডিয়ান আৰ্মি কেইটা গোল পাইছে কিমান গোল পাইছে নট ইম্পৰ্টেন্ট জাস্ট ইণ্ডিয়ান আৰ্মিয়ে তৃতীয়বাৰৰ কাৰণে একেৰাহে জয়ী হৈছে খেলো ইণ্ডিয়া উইন্টাৰ গেমছ হিমাচল প্ৰদেশ হাৰিয়ানা থাৰ্ড ওকে আৰু ইয়াতে যিখিনি উইন্টাৰ গেমছ আছে লাইক যিখিনি অকমান বৰফ পৰা অঞ্চল বিলাকত খেলিব পাৰি যেনেকে স্কাইং হৈ গল এলপাইন স্কাইং হৈ গল নৰ্ডিক স্কাইং বেসবল মাউন্টেনিয়াৰিং এইবিলাক গেম ইয়াতে খেলা হয় আৰু এইটো ষ্টাৰ্ট হৈছিলে 2020 চনত 2020 চনত কেতিয়া ষ্টাৰ্ট হৈছিলে যেতিয়া খেলো ইণ্ডিয়া উইথ ইউথ গেমৰ সাকসেসফুলি মানে কণ্ডাক্ট হোৱা বহুবাৰ আমি দেখা পালো তাৰ পিছত খেলো ইণ্ডিয়া উইন্টাৰ গেমছো কণ্ডাক্ট কৰা হল আৰু তেতিয়াৰ পৰাই হৈ আছে এইবাৰ 6 নম্বৰ এডিশন 2026 নেক্সট কুৱেশ্যন হু হেজ বিকাম ইণ্ডিয়াছ 93rd চেছ গ্ৰ্যান্ডমাষ্টাৰ ইন মাৰ্চ 2026 এতিয়া চাব এতিয়া আমি 95 বাই দিস এপ্ৰিল 95 নম্বৰ গ্ৰ্যান্ডমাষ্টাৰ আমি পাই গৈছো 95th গ্ৰ্যান্ডমাষ্টাৰ আমি পাই গৈছো গতিকে আপোনালোকৰ এক্সামলৈ যিমানে ওচৰ চাপি গৈ থাকিব আপোনালোকে এই নোটছবোৰত আপডেট কৰি গৈ থাকিব ঠিক আছে কাৰণ নোটছবোৰত আপডেট কৰি গৈ থাকিব 93rd ইয়াতে সুধিছে লগতে 94th ইম্পৰ্টেন্ট হয় বিকজ আমাৰ অসমৰ পৰা পাইছে 94th গ্ৰ্যান্ডমাষ্টাৰ হৈছে মায়াংক চৌধুৰী 95th নম্বৰ গ্ৰ্যান্ডমাষ্টাৰ হল তাৰ পিছত গতিকে 93rd নামটো যদি ইয়াতে চাব লাগে আমি আৰব ডেংলা তেখেত হৈ পৰিছিল 93rd নম্বৰ গ্ৰ্যান্ডমাষ্টাৰ ওকে 93rd নম্বৰ গ্ৰ্যান্ডমাষ্টাৰ আৰব ডেংলা গ্ৰ্যান্ডমাষ্টাৰ হবলৈ কি হ'ব লাগে ইয়াতে ৰেটিং থাকে 2500 বা 2500 এলো ৰেটিং ক্ৰস কৰিব লাগে গ্ৰ্যান্ডমাষ্টাৰ হবলৈ এতিয়া 2500 ৰেংকিং কেনেকে ক্ৰস হ'ব লাগিব চাও live rating hoy while the official fight rating list is used a player often crosses 2500 in live rating during a tournament eta tournamentor bitorat player jonor rating count kora hoy aru hei rate tu jodi 2500 otke besi hoi jay tetia hole tekhetok grandmaster title ere honmanito kora hoy aru monot rakhibo ebar grandmaster puar pisot tekhete gutei jibon jora tekhete hei upadhi tu lav kori thakibo মানে সেই উপাধিটো তেওঁৰ লগতে থাকি যাব এনেকুৱা হ'ব নোৱাৰে যে পিছৰ মেটচ বা পিছৰ টুৰ্নামেন্টত বা লাইফৰ পিছত যেতিয়া যিমানে খেলিছে ৰেংকিংটো যদি তেতিয়া কমিও যায় once he is awarded once he is achieved the title of grandmaster হেতু লাইফ টাইমৰ কাৰণে তেখেতৰ ওচৰত থাকি যাব ঠিক আছে গতিকে 2500 ৰেংকিংটো ক্ৰস কৰিব লাগিব ইয়াতে 92nd গ্ৰ্যান্ডমাষ্টাৰ হৈছিলে আৰিয়ান ভাৰ্সনে দিল্লীৰ পৰা হয় 91st গ্ৰ্যান্ডমাষ্টাৰ আছিলে VS ৰাহুল এই নামবিলাক মই আপোনালোকক কিয় দেখাইছো জানেনে এই নামবিলাক দি পিনে বিকজ গ্ৰ্যান্ডমাষ্টাৰ টাইটেল পাইছে এই নামবিলাক দি পিনে আপোনালোকক মেটচ দা ফলোইং দি দিব পাৰে যে কোনটো স্পৰ্টছৰ একফালে স্পৰ্টছ দি দিলে একফালে খেলুৱৈৰ নাম দি দিলে সো খেল আৰু খেলুৱৈক মিলাবলৈ দিব পাৰে সো গতিকে আপোনালোকে অকমান জানি থব লাগে যে নামটো দেখিলে যাতে আপোনাৰ মাইন্ডত ষ্ট্ৰাইক কৰে আচ্ছা এখেত এইটো গেমৰ লগত জড়িত সেই কাৰণে মই নাম গিটা দেখাইছো মায়াংক চক্ৰৱৰ্তী ভেৰি ভেৰি ইম্পৰ্টেন্ট মায়াংক চক্ৰৱৰ্তী আমাৰ অসমৰ পৰা আৰু নৰ্থ ইষ্টৰ পৰা কি হয় ইণ্ডিয়াৰ 94th নম্বৰ আৰু ফাৰ্ষ্ট এভাৰ গ্ৰ্যান্ডমাষ্টাৰ ফ্ৰম নৰ্থ ইষ্ট ৰিজন একদমই ইম্পৰ্টেন্ট ওকে একদমই ইম্পৰ্টেন্ট 94th তেও হৈ গল 95th হৈছে আৰণ্যক ঘোষ 95th টো মনত ৰাখি থব লেটেষ্ট টো কৈছো মই পিছত আৰু বাৰি বাৰি গৈ থাকিব পাৰো আৰণ্যক ঘোষ তেখেত হৈছে আমাৰ 95th নম্বৰ গ্ৰ্যান্ডমাষ্টাৰ next question who has won the title of fight freestyle chess world championship 2026 world championship হৈছিলে fight freestyle chessৰ আৰু তেখেত কোনে জয়লাভ কৰিছে তেখেতৰ নামটো হৈছে মেগনাছ কাৰ্লসন এই গুটেই কেইজনে কিন্তু চেছ খেলুৱৈ হয় কষ্টভ চ্যাটাৰ্জী আৰিয়ান ভাৰ্সনে অৰ্জুন এৰিগাছি গুটেই কেইজনে গ্ৰ্যান্ডমাষ্টাৰ টাইটেল অলৰেডি লাভ কৰি থৈছে বাট ইয়াতে সুধিছে ফাইট ফ্ৰীষ্টাইল চেছ ওয়ার্ল্ড চ্যাম্পিয়নশিপ এই টুৰ্নামেন্টৰ নাম দিছে আৰু ইয়াৰে কাৰেক্ট আনসাৰ হ'ব মেগনাছ কাৰ্লসন তেখেত নৰৱেৰ পৰা হয় তেখেতে কাক বিট কৰিছে ফেবিয়ানো
কাৰুৱানা ফেবিয়ানো কাৰুৱানা তেখেত আমেৰিকান ইটালিয়ান হয় আৰু এইটো হৈছিলে এই টুৰ্নামেন্টটো হৈছিলে জাৰ্মানীত নেক্সট কুৱেশ্যন which country top the medal tally of the Asian rifle or pistol championship 2026 কোনখন দেশে টপ কৰিছে হাইয়েষ্ট মেডেল লাভ কৰিছে এছিয়ান ৰাইফল বা পিস্তল চেম্পিয়নশ্বিপত আৰু এইটো আমাৰ none other than India so আমাৰ ইণ্ডিয়াই টপ কৰিছে আৰু ইণ্ডিয়াৰ পিছত কাজাখস্তান আছে কিমান কি মেডেল পাইছে চাব লগা নাই ইণ্ডিয়াৰটো অকমান চালে হল টোটাল 94 টা মেডেল ইয়াতে লাভ কৰিছে ভেনু কোড আছিলে ভেনু আছিলে আমাৰ ইণ্ডিয়া নিউ দিল্লী নেক্সট who owned the women's single title at the 2026 Australian Open Tennis Grand Slam টেনিছৰ খুবেই এটা ইম্পৰ্টেন্ট খুবেই এটা গুৰুত্বপূৰ্ণ টুৰ্নামেন্ট বুলি আমি কওঁ আৰু ইয়াতে ওমেনৰ মহিলাৰ সিঙ্গল টাইটেল কোনে লাভ কৰিছে সুধিছে অস্ট্রেলিয়ান ওপেন টেনিস গ্র্যান্ড স্ল্যাম ওকে গটিকে গোটেই কেইজন টেনিস প্লেয়াৰ হয় আৰু ইয়াৰে ভিতৰত আমাৰ লাভ কৰিছে ওমেন সিঙ্গল টাইটেল কোনে এলিনা ৰাইবেকিনা তেখেতে লাভ কৰিছে এই সন্মান অস্ট্রেলিয়ান ওপেন এই সন্মানটো লাভ কৰিছে তেখেত কৰ পৰা হয় তেখেত কাজাখস্তানৰ পৰা হয় কাক ডিফিট কৰিছে মনত ৰাখিব আৰিয়ানা সাবলেঙ্কা তেখেত আৰিয়ানা সাবলেঙ্কাক ডিফিট কৰিছে আৰু ইয়াতে এই গেমটো হৈছিলে এই টুৰ্নামেন্টটো হৈছিলে মেলবৰ্ণত গটিকে এলিনা ৰাইবেকিনা আৰিয়ানা সাবলেঙ্কা কোনটো স্পৰ্টছৰ লগত জড়িত টেনিছৰ লগত ঠিক আছে ওমেন্স ডাবলত এলাইস মাৰ্টিনিস বেলজিয়ামৰ পৰা হয় আৰু জাং শুৱাই চাইনা এখেত দুয়োজনে ডাবলত ওমেন ডাবলত জয়লাভ কৰিছে ওকে নেক্সট আমি চাম মেনৰ সিঙ্গল উইনাৰ কোন হয় কাৰ্লোস আলকাৰাজৰ বহুত ফেমাস প্লেয়াৰ হয় মনত ৰাখিব নামটো স্পেইনৰ পৰা হয় তেখেত আৰু ৰানাৰ্স আপ পাইছে নোভাক জোকোভিক সাৰ্বিয়াৰ পৰা হয় এই নামটো খুব জৰুৰী খুব ইম্পৰ্টেন্ট Next, who has won the BBC Indian Sports Woman of the Year 2025? So BBC দিছে Indian Sports Woman আৰু কোনে পাইছে এই এৱাৰ্ডটো পাইছে আমাৰ ইণ্ডিয়ান ক্ৰিকেট ওমেন ক্ৰিকেট টিমৰ ভাইস কেপ্টেইন কোন হয় স্মৃতি মান্ধানা মানু ভাকৰ কোন হয় আমাৰ শুটাৰ হয় তেখেত হৰমনপ্ৰীত আমাৰ ইণ্ডিয়ান ক্ৰিকেট টিমৰ কেপ্টেইন হয় প্ৰীতিপাল কোন হয় প্ৰীতিপাল এগৰাকী পেৰা এথলিট হয় তেখেতৰ নামটো আমি চাম অকমান ভালকে ইম্পৰ্টেন্ট হয় গটিকে ইয়াৰে আনসাৰ হ'ব স্মৃতি মান্ধানা ইয়াতে দেখিছেনে স্মৃতি মান্ধানাই পাইছে BBC ইণ্ডিয়ান স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ ওকে তাৰ পিছত চাওক ইমাৰ্জিং প্লেয়াৰ অফ দ্য ইয়াৰ কোনে পাইছে BBCৰ দিব্যা দেশমুখ মনত ৰাখিব তেখেতো চেছৰ এগৰাকী খুবেই পপুলাৰ খুবেই ফেমাস নাম হয় দিব্যা দেশমুখ ইম্পৰ্টেন্ট হ'ব BBC পেৰা স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ এতিয়া পেৰা স্পৰ্টছ ওমেন পেৰা বুলি ক'লে গম পাইছে চাগে বিশেষভাৱে সক্ষম যিসকল হয় তেখেতসকলৰ কাৰণে যিবিলাক টুৰ্নামেন্ট অৰ্গেনাইজ কৰা হয় তাত পেৰা ৱৰ্ডটো লগোৱা হয় যেনেকে পেৰা অলিম্পিক তেনেকুৱা ধৰণৰ গটিকে পেৰা স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ দিয়া হৈছে প্ৰীতি পাল তেখেত পেৰা এথলিট এগৰাকী হয় ইম্পৰ্টেন্ট হ'ব এই নামটো ওকে লাইফ টাইম এচিভমেন্ট এৱাৰ্ড কোনে পাইছে অঞ্জলি ভাগৱত তেখেত এগৰাকী শুটাৰ হয় নেক্সট কুৱেশ্যন which state team owned the title of 72nd women's senior national kabaddi championship হৈছিলে আৰু কোনটো টিমে ইয়াতে জয়লাভ কৰিছে সেই টিমটো হৈছে হাৰিয়ানা গটিকে হাৰিয়ানাই জয়লাভ কৰিছিলে ইয়াৰে পিছত হিমাচল আৰু তামিলনাডু সেকেন্ড এণ্ড থাৰ্ড পজিশন লাভ কৰিছে নেক্সট who won the women's kabaddi world cup 2025 for the second consecutive time আকৌ ইম্পৰ্টেন্ট হৈ যাব একেৰাহে দুবাৰ পাইছে ওমেন কাবাডি গটিকে এটা গেমৰ কথাইটো আপোনালোকে মনত ৰাখিলে নহব ইয়াতে বেলেগ গেমবোৰৰ কথাও মনত ৰাখিব লাগিব আৰু যত ইণ্ডিয়া জয়ী হৈছে সেইবিলাকটো আকৌ ইম্পৰ্টেন্ট হৈ পৰে বহুত বেছি গটিকে ইয়াতে আমি কি আনসাৰ পাম আনসাৰ আমাৰ হ'ব ইণ্ডিয়াই জয়লাভ কৰিছে কাক হৰুৱাইছে চাইনিজ টাইপে আৰু কোড হৈছিলে
বাংলাদেশত হৈছিলে ইণ্ডিয়ান টিম কেপ্টেইন কোন হয় ঋতু নেগি গতিকে কাবাডী টিমৰ আমাৰ ইণ্ডিয়ান কাবাডী টিমৰ কেপ্টেইন কোন হয় আমিতো ক্ৰিকেটৰটো জানো ভালকে কিন্তু কাবাডী টিমৰ কেপ্টেইন কোন হয় বুলি ক'লে আপোনালোকে জানিব পাৰিব ঋতু নেগি আপোনালোকে ক'ব পাৰিব লাগিব বা ঋতু নেগি কোনটো স্পৰ্টছৰ লগত জড়িত তেতিয়াও আপোনালোকে ক'ব পাৰিব লাগিব Next, India in the ICC Women's Cricket World Cup 2025, which country won the title? এবাৰ আহিলো আমি ICC Women Cricket World Cup. ICC Women Cricket World Cup হৈছিলে 2025 চনত আৰু তাত কোনে জয়লাভ কৰিছিল again আমাৰ টিম ইণ্ডিয়াই জয়লাভ কৰিছিলে ওকে কাক হৰুৱাইছে সাউথ আফ্ৰিকা হৰুৱাইছে খুবে এখন again ধুনিয়া এখন মেচ চাইছিলে আৰু এটো আমাৰ ইণ্ডিয়াতে হৈছিলে নবী মুম্বাই ডিৱাই পাটিল স্টেডিয়ামত নেক্সট হু ওন the first blind women T20 World Cup important question হ'ব কোনে ব্লাইণ্ড ওমেন T20 World Cup কোনটো দলে জয়লাভ কৰিছিলে আৰু এটো আমাৰ ইণ্ডিয়াৰ কাৰণে again proud moment because ইণ্ডিয়াই ব্লাইণ্ড ওমেন T20 World Cup জয়ী হৈছে তেখেতসকলৰ পৰা বহুত বেছি শিকিবলগীয়া একচুয়ালি সকলোবোৰ খেলুৱৈৰ পৰাই বহুত বেছি শিকিবলগীয়া থাকে কিন্তু তেখেতসকল আৰু স্পেশাল হয়নে বিশেষভাৱে সক্ষম তেখেতসকল আৰু তেখেতসকলে জয়লাভ কৰিছে এনেকুৱা এটা টুৰ্নামেন্ট গতিকে আমাৰ কাৰণে খুবেই গৰ্বৰ এটা বিষয় ওকে আৰু ইয়াতে ইণ্ডিয়া উইনাৰ হৈছে ৰানাৰ্স আপ হৈছে নেপালে ৰানাৰ্স আপ পাইছে ইয়াতে ক্যাপ্টেইন কোন হয় আমাৰ ইণ্ডিয়া টিমৰ দীপিকা টিসি মনত ৰাখিব দীপিকা টিসি ৰিলেটেড টু হুইচ স্পৰ্ট বুলি দি দিলে আপোনালোকে পাৰিব লাগিব ইয়াতে 6টা টিমে পাৰ্টিসিপেট কৰিছিলে ইণ্ডিয়া নেপাল পাকিস্তান শ্ৰীলংকা অষ্ট্ৰেলিয়া আৰু ইউএছ নেক্সট কোৱেশ্চন হু ইজ দ্য youngest player to win the FIDE World Cup 2025 held in Goa এতিয়া এনেকুৱা যেতিয়া থাকিব নিউজ বিলাক ঠিকে আছে বাৰু কিন্তু যেতিয়া ধৰক নেক্সট ইয়াৰলৈকে বা নেক্সট কিছু মাহ যোৱাৰ পিছত যদি কোনোবা বেলেগ হৈ পৰে সেইটো কথা আপোনালোকে নোট ডাউন কৰিব লাগিব হয়নে সেইটো ইম্পৰ্টেন্ট হৈ পৰে সেই কাৰণে কাৰেন্ট এফেয়াৰ বুলি কোৱা হয় মানে আপোনালোকে নিউজবোৰ আপডেট কৰি গৈ থাকিব কাৰণ এইবিলাক ডাটা চেঞ্জ হৈ গৈ থাকিব ন ওকে youngest player জয়ী হৈছে FIDE World Cup 2025 ত আৰু তেখেত হৈছে পি জোভগিৰ সিন্দাৰভ তেখেত youngest হয় আৰু তেখেত কোৰ হয় উজবেকিস্তানৰ হয় কোৰ হয় উজবেকিস্তানৰ পৰা হয় তেখেত গ্ৰ্যান্ড মাষ্টাৰ হৈছে তেখেতে আৰু এই টুৰ্নামেন্টটো কোড হৈছিলে এই টুৰ্নামেন্টটো হৈছিলে আমাৰ ইণ্ডিয়াৰ গোৱা তেখেতে কাক হৰুৱাইছে তেখেতে চাইনাৰ ৱেই য়ি নামৰ প্লেয়াৰ জনক হৰুৱাইছে নেক্সট কোৱেশ্চন which country won the men's hockey asia cup men's hockey asia cup কোনটো টিমে জয়ী হৈছিলে আৰু হেইটো নান আদাৰ দেন আমাৰ টিম ইণ্ডিয়াই জয়ী হৈছিলে fourth number title হয় রানার্স আপ হৈছিলে সাউথ কোরিয়া হৰুৱাই টিম ইণ্ডিয়া জয়ী হৈছিলে আমাৰ ইণ্ডিয়াতে হৈছিলে কোড হৈছিল ৰাজগীৰ বিহাৰ Next question, who won the men's single title at US Open 2025 কোন জয় হৈছিলে US Openত ইয়াতে আমাৰ কাৰ্লোছ আলকাৰাজ স্পেইনৰ ওকে men's single winner কাৰ্লোছ আলকাৰাজ স্পেইনৰ পৰা হয় ৰানাৰ্স আপ জৈনিক সিনাৰক তেখেতে হৰুৱাইছিলে ওমেন সিংগলত আৰিয়ানা সাবলেংকা বেলাৰুছৰ হয় ৰানাৰ্স আপত আমাণ্ডা এনিসিমোভা তেখেত হয় ইউনাইটেড ষ্টেটৰ গতিকে এই নামবিলাক অকমান আগতে আমি পঢ়ি আহিলো গ্ৰ্যান্ড স্লেমত অষ্ট্ৰেলিয়ান গ্ৰ্যান্ড স্লেমত এখেতক হৰুৱাইছিলে হয়নে এলিনা টাইটেলটো মই অকমান পাহৰি গলো এখেতক হৰুৱাইছিলে গতিকে আৰিয়ানা সাবলেংকা কোনটো স্পৰ্টছৰ লগত জড়িত হয় গম পাই গৈছে অলৰেডি কাৰ্লোছ আলকাৰাজ এখেতসকল কোনটো স্পৰ্টছৰ লগত জড়িত হয় আপোনালোকে মনত ৰাখিব এইটো কথা মেন্স ডাবল উইনাৰত হৈছে মাৰ্চেল গ্ৰেনোলাৰ্স তেখেত স্পেইনৰ পৰা হয় আৰু হৰাচিও জেবালোছ তেখেত আৰ্জেন্টিনাৰ পৰা হয় জাস্ট নাম কেইটা অকমান মানে ইমেজ কেইটা ৰাখি থৈ দিয়ক মাইণ্ডত ওমেনৰ ডাবলত জয়ী হৈছে গ্যাব্ৰিয়েলা ডেব্ৰাউস্কি কানাডাৰ পৰা হয় এৰিন ৰাউটলিফ তেখেত নিউজিলেণ্ডৰ পৰা হয় Next question, who has won the title of Davis Cup 2025? Important question. Again, সুধিব পাৰে Davis Cup কোনটো স্পৰ্টছৰ লগত জড়িত Davis Cup কোনটো স্পৰ্টছৰ লগত জড়িত আপোনালোকে কমেন্ট সেকশনত জনাব ইম্পৰ্টেন্ট হয় আৰু এইটো Davis Cup জয়ী হৈছে ইটলি জয়ী হৈছে
ডেভিছ কাপ ৰানাৰ্ছ আপ কোন আছিলে স্পেইন আছিলে ইয়াতে চাব Italy became the first nation since United States to win 3 consecutive Davis Cup title. প্ৰথম nation হৈ পৰিছে United States পিছত okay আৰু এইটো এটা men's team tennis tournament হয় মই কৈ দিলো ন আপোনালোকে আনসাৰ কৰাৰ আগতে মই কৈ দিলো কোনটো খেলৰ লগত জড়িত next question who won the title of Vijay Hazare Trophy Vijay Hazare Trophy কোনটো টিমে লাভ কৰিছে Vijay Hazare Trophy again Vijay Hazare Trophy কিহৰ লগত জড়িত again ইয়াতে ইন্ডিয়ান ক্ৰিকেটৰ লগত জড়িত Vijay Hazare Trophy ক্ৰিকেটৰ লগত জড়িত আৰু এটো কোনটো টিম হয় আপোনালোকে আনসাৰ কৰিব পাৰে ইয়াতে এইটো হ'ব Vijay Hazare Vidarbha টিমটোৱে জয় লাভ কৰিছে Okay, Vijay Hazare Trophy for the first time. Again, for the first time, hole important hobo. Kak defeat korise, Saurashtra defeat korise by 38 run. 33 number A2 ki asile edition asile. Player of the tournament Aman Mokhade aru player of the match hoy Atharva Tayadev. Next, Vijay Hazare kun gom paise noy Vijay Hazare amar Indian cricketer egoraki asile aru tekhetor namote ei tournament tur nam ৰখা হৈছে which state topped the medal tally at the first Khelo India water sports first Khelo India water sports festival হৈছিলে যেটো হৈছিল কোট শ্রীনগৰত হৈছিল আৰু এই ইয়াতে কোনখন ষ্টেটে টপ কৰিছে ইয়াৰে কারেক্ট আনসার হ'ব মধ্য প্ৰদেশে ইয়াতে টপ কৰিছে কোট টপ কৰিছে Khelo India water sports festival okay আৰু এইটো কোড হৈছিল ডাল লেকত হৈছিল শ্রীনগৰ Madhya Pradesh first, Odisha second, aru Kerala third. Mascot asile Himalayan Kingfisher. Which team won the title of Hockey India League 2026? Hockey India League 2026. Kuntu team e joy lav korise. Aru heitu hobo amar correct answer option number C. Option number C ki ase Kalinga Lancers. Kalinga Lancers important. Aru tekhetokole joyi hoisile. Ranchi Royal second. আৰু third place ত আছিল হায়দৰাবাদ তুফান আৰু ওমেন চ্যাম্পিয়নত SG পাইপাৰ্স এই টিমটোৱে টাইটেল ওন কৰিছে নেক্সট কোৱেশ্চন হু ওন দা মেন্স ওপেন টাইটেল এট ফাইট ওয়ার্ল্ড ৰ্যাপিড চেস চ্যাম্পিয়নশিপ 2026 আৰু ইয়াতে কোনে জয়লাভ কৰিছিলে চাও মেন্স ওপেন টাইটেল এট ফাইট ওয়ার্ল্ড ৰ্যাপিড চেস চ্যাম্পিয়নশিপ আৰু ইয়াৰে কারেক্ট আনসার এগেইন ম্যাগনাস কাৰ্লসন তেখেতে জয়ী হৈছিলে ম্যাগনাস কাৰ্লসন কাক হৰুৱাইছে ভ্লাডিস্লেভ আৰ্টিমেভ তেখেতক হৰুৱাইছে থাৰ্ড প্লেস অৰ্জুন এৰিগাসি আৰু এটো হৈছিলে টুৰ্নামেন্টটো কাটাৰত নেক্সট কোৱেশ্চন হু won the men's single title at the India Open Super 750 badminton tournament 2026 এটো কোনে জয়লাভ কৰিছিলে ইয়াতে গুটে কেজনে ব্যাডমিন্টন প্লেয়াৰ ইয়াতে কারেক্ট আনসার হব লিন চুন ই কাক হৰুৱাইছিল জনাথন খ্ৰিষ্টিক হৰুৱাইছিল লিন চুন ই মানে নামটো পঢ়ি আপোনালোকে গম পাইছে চাগে কোনখন কান্ট্ৰিৰ পৰা হ'ব পাৰে হন আৰু জনাথন খ্ৰিষ্টি তেখেত ইন্দোনেছিয়াৰ পৰা হয় লক্ষ্য সেন আমাৰ ইন্ডিয়ান এগৰাকী ব্যাডমিন্টন প্লেয়াৰ হয় ভিক্টৰ এলেক্সেন তেখেত ডেনিশ সো ইয়াতে লিন চুন ই চাইনাৰ পৰা হয় তেখেতে হৰুৱাইছে জনাথন খ্ৰিষ্টিক ওকে তাৰ পিছত ইয়াতে নেক্সট কোৱেশ্চন আমি চাম which team own the pro wrestling league হৈছিলে আৰু তাত কোনটো টিমে জয়লাভ কৰিছে হাৰিয়ানা থান্ডাৰ্সে জয়লাভ ইয়াতে কৰিছে ওকে আৰু কাক হৰুৱাইছে দিল্লী দংগল ওয়াৰিয়ৰ এনেকুৱা মানে সোশ্যাল মিডিয়াই হওক বা নিউজ পেপাৰ হওক এইবিলাকত এনেকুৱা ধৰণৰ নিউজবোৰ খুবেই আহি থাকে সো ইউ নেভাৰ নো কৰ পৰা কি কোৱেশ্চন আহি যায় Which team won the Irani Cup 2025-26 cricket tournament? Irani Cup কোনে organize কৰে BCCI organize কৰে Irani Cup 1960 পৰা ইয়াক কন্ডাক্ট কৰি আহি আছে এই টুৰ্নামেন্টটো আৰু ইয়াতে কৈয়ে দিলো আমি যে ক্ৰিকেট টুৰ্নামেন্ট এটা হয় আৰু কোনটো টিমে এবাৰ ইৰানী কাপ জয়লাভ কৰিছে এই টিমটোৰ নাম হৈছে বিদৰ্ভা
বিদৰ্ভা টিমটোৰ নাম হৈছে আৰু কাক হৰুৱাইছে ৰেষ্ট অফ ইণ্ডিয়া বুলি এইটো টিমক হৰুৱাইছে ক'ত হৈছিলে নাগপুৰত হৈছিলে মানে ডমেষ্টিকেলি খেলা হয় Next question. In February 2026, who became only the second Indian tennis player to enter the top 20 of the ATP men's double ranking? Yate koise second Indian, first ejon ase tar mane, first jonor naam ki hoy? Rohan Bopanna. Rohan Bopannar pisot kun hoi porise second Indian player to enter the top 20 of the ATP men's double ranking. Aru eitu answer hobo Yuki Bhamri. So, Yuki Bhamri. Yuki Bhamri, Indian tennis player, aru tekhet hoi porise second Indian in history to enter the top 20 of the ATP men's double ranking, joining Rohan Bopanna. Next question. Who has become the first player in the world to win 400 single matches? Very, very important. In the tennis Grand Slam tournament. Etia first player hoise tekhete কি জয় লাভ কৰিছে 400টা সিঙ্গল ম্যাচেস 400খন ম্যাচ জিকিছে মানে তেখেতে কোনটো টুৰ্নামেন্টত গ্ৰ্যান্ড স্ল্যাম টুৰ্নামেন্টত আৰু তেখেতৰ নামটো আমাক সুধিছে তেখেতৰ নামটো হৈছে অপশন নম্বৰ ডি নোভাক জোকোভিক ভেৰি ভেৰি ইম্পৰ্টেন্ট নোভাক জোকোভিক একদমই ইম্পৰ্টেন্ট তেখেত কৰ পৰা হয় সাৰ্বিয়াৰ পৰা হয় কেতিয়াবা ইটো সুধিব পাৰে আৰু তেখেত হৈ পৰিছে টু উইন ফাৰ্ষ্ট প্লেয়াৰ to win 400 single matches. Okay? তাৰ পিছত আৰু এই যেটো ফাৰ্স্ট প্লেয়াৰ যে তেও হল 400 নম্বৰ খন ম্যাচ তেখেতে কোট খেলিছিলে বটিক ভান ডে জান্স হুলক আৰু তেখেতক পৰাস্ত কৰিছে আৰু তেখেতক পৰাস্ত কৰি নোভাক জোকোভিক হৈ পৰিছে ফাৰ্স্ট প্লেয়াৰ to win this title. Next, who has topped the Khelo India Para Games 2025? Khelo India Para Games again important hoy karon yate dekhise mo koi ahisilu Para Games bur important hobo aru etu team hoise Haryana. So Haryana yate top korise second Tamil Nadu aru third Uttar Pradesh. Edition second number edition I asile aru mascot asile Ujjwala. Sparrow aru tagline asile flight of courage. Next question, who has won the title of Kabaddi World Cup 2025? Kabaddi World Cup 2025 etu kuntu team e joyi hoise India. Already ami ei question to sai ahisilu. Kintu hetu women asil etu man. So India kak defeat korise England defeat korise. So men's winner India, runners up England aru women or winner kintu India, runners up England. To same hoy monot rakhibo Kabaddi World Cup or logot. Next question, who won the women's single title at the Thailand Masters 2026 World Badminton Federation World Tour Super 30? Important hobo karon kyo important hobo Thailand Masters 2026 ei title to pabo aru etu Badminton Federation World BFW Tour BFW Tour eta asile aru Super 30 aru iare bhitorot correct answer hobo Devika Sihag. Devika Sihag tekhet Indian badminton player hoy aru tekhete ei title to lav korise. Princess Siriba lav korise. Okay? Next question, tekhet Haryanar pora hoy. What is the position of India in the medal tally of DIF Olympic 2025 held in Tokyo? Etia question to enekeu hudi dibo pare je DIF Olympic kot onusthito kora hoisile. So DIF Olympic onusthito kora hoisile Tokyo. Tokyo kot ase ami hokolue janu Japan, hoine? India's position ki asile DIF Olympicot amar India's position asile 6th number position amar India's asile. Okay? Medal paise amar India 20টা medal paise. Okay? Yate khub dhuniya performance dekhaise Dhanu Shrikant. Tekhet kuntu khelor logot jorito apunaloke comment section ot kobo. Okay? Comment section ot kobo. So overall top performers asile Ukraine aru tar pisot US aru tar pisot Japan. Next question, which country has won the title of Men's Cricket Asia Cup? Etia Asia Cup ole ahilu ami Asia Cup or kuntu team e joyi hoise Asia Cup again amar India.
ক্ৰিকেটত কিন্তু আমি ভালখিনি টিম ইণ্ডিয়াৰ জয় হোৱা দেখা পাইছো হয়নে গতিকে এছিয়া কাপৰ লগতো মেন্স এছিয়া কাপো জয়ী হৈছে আমাৰ টিম ইণ্ডিয়াই কাক পৰাস্ত কৰিছে পাকিস্তানক পৰাস্ত কৰিছে আৰু আমাৰ ইণ্ডিয়াৰ এইটো 9th নম্বৰ এছিয়া কাপ টাইটেল হয় হোষ্ট কোনে হোষ্ট কৰিছিলে ইউনাইটেড আৰব এমিৰেটছে হোষ্ট কৰিছিলে প্লেয়াৰ অফ দা টুৰ্নামেন্ট আছিলে অভিষেক শৰ্মা এডিশন 17th নম্বৰ এডিশন আৰু প্লেয়াৰ অফ দা ফাইনেল মেচ নট ইম্পৰ্টেন্ট বাট তিলক বৰ্মা আছিলে নেক্সট কুৱেশ্যন which country has topped the medal tally at the 4th SAF Senior Athletics Championship 2025 held in Ranchi Ranchit হৈছিলে SAF Senior Athletics Championship আৰু ইয়াতে কোনটো টিমে জয়লাভ কৰিছে এগেইন আমাৰ টিম ইণ্ডিয়াই জয়লাভ কৰিছে ওকে সাউথ এছিয়ান এথলেটিক্স ফেডাৰেশনে এই টুৰ্নামেন্ট অৰ্গানাইজ কৰিছিলে সিনিয়ৰ এথলেটিক্স চেম্পিয়নশিপ যেটো আমাৰ ৰাঞ্চিত হৈছিলে আৰু আমাৰ টিম ইণ্ডিয়াই ইয়াতে টপ হৈছে টিম ইণ্ডিয়া দেন শ্ৰীলংকা দেন বাংলাদেশ নেপাল দেন বাংলাদেশ দেন মালদ্বীপছ দেন ভুটান who became India's 27th women grandmaster in 2025 women grandmaster ও আহিলে এবাৰ men grandmaster টো আমি পঢ়ি আহিলো 95th লৈকে আছিল হয়নে women grandmaster ৰ latest একেবাৰে 28 নম্বৰ grandmaster লৈকে আছে ওকে 28 নম্বৰ কিন্তু ইয়াতে সুধিছে 27th নম্বৰ তেখেত কোন হয় আৰু তেখেতৰ নামটো আপোনালোকে কমেন্ট সেকশনত জনাব মই কৈ দিছো ঈশা শৰ্মা হৈ পৰিছে 27th নম্বৰ women grandmaster আৰু 28 নম্বৰ হৈছে সাৰায়ু ভেলপুৱা তেখেত হৈ পৰিছে 28 নম্বৰ grandmaster 27 নম্বৰ of ঈশা শৰ্মা তেখেত কৰ পৰা হয় কৰ্ণাটকৰ পৰা হয় আৰু তেখেত ষ্টেটৰ ফাৰ্ষ্ট আৰু কান্ট্ৰি 27 নম্বৰ women grandmaster next question who has won the women's single title in France Open tennis 2025 টেনিছৰ বহুত question আছে কিন্তু আপোনালোকে মনত ৰাখিব ইয়াৰে কাৰেক্ট আনসাৰ কোনটো হ'ব কোকো গফ তেখেত হৈ পৰিছে ফ্ৰেন্স ওপেনত women's single title তেখেতে লাভ কৰিছে again ডিফিট কৰিছে কাক আৰিয়ানা সাবালেঙ্কা আৰু গফ মানে গফৰ কোকো গফ তেখেতৰ ফাৰ্ষ্ট ফ্ৰেন্স ওপেন টাইটেল হয় আৰু তেখেতৰ সেকেন্ড কেৰিয়াৰ গ্ৰ্যান্ড স্ল্যাম টাইটেল হয় গতিকে ইম্পৰ্টেন্ট হ'ব এই নামটো কোকো গফ মনত ৰাখিব ফ্ৰেন্স ওপেন টাইটেল মেন সিঙ্গল কোনে পাইছে এগেইন কাৰ্লোছ আলকাৰাজ ডিফিট কৰিছে জেনিক সিনাৰক 38 number question which medal did Neeraj Chopra win at the 2025 Diamond League final in জুৰিক কোট আছে আপোনালোকে কমেন্ট সেকশনত দিব আনসাৰটো জুৰিক কোট অৱস্থিত হয় আৰু ইয়াতে আমাৰ ইণ্ডিয়াৰ প্ৰাইড নীৰজ চোপ্ৰা তেখেতে এই টুৰ্নামেন্টত ডায়মণ্ড লীগ ফাইনেলত কি মেডেল লাভ কৰিছিলে জয়ী হোৱা নাই কোনটো মেডেল লাভ কৰিছিলে হেতু আমি ক'ব লাগে গোল্ডটো হি কাৰণে নহব এতিয়া ক'ব লাগে সিলভাৰ জিকিছিল নে ব্ৰঞ্জ জিকিছিল সিলভাৰ জিকিছিল তেখেতে নে ব্ৰঞ্জ মেডেল লাভ কৰিছিল ইয়াতে আনসাৰটো কি হ'ব আনসাৰটো হ'ব তেখেতে লাভ কৰিছিল সিলভাৰ মেডেল গতিকে সেকেন্ড নম্বৰ পজিশনত তেখেত আহিছিল আনফৰচুনেটলি জয়ী হ'বলৈ নোৱাৰিলে আৰু কোনে জয়ী হৈছে জুবিলা ৱেবাৰ Next question who won the men's and women's kabaddi titles at the 2025 Asian Youth Game দুটা একেলগে হুদিছে youth game গতিকে একেলগে যদি জয়ী হৈছে এটো কাবাডি টাইটেল এগেইন যে টুৰ্নামেন্ট নহওক তাৰ মানে আমাৰ টিম ইণ্ডিয়াই জয়ী হৈছে কাবাডিত বহুত বেছি কাবাডি আৰু ক্ৰিকেটত ভাল পাৰফৰম্যান্স ইণ্ডিয়ান টিমে দেখাইছে এছিয়ান ইউথ গেম কোড হৈছিলে বাহৰেইনত হৈছিলে বাহৰেইন কোড আছে কান্ট্ৰিখন বাহৰেইন আছে আমাৰ পাৰ্সিয়ান গালফৰ মিডল ইষ্টত হয়নে মেন্স ফাইনেলত ইণ্ডিয়াই ডিফিট কৰিছে ইৰানক আৰু ওমেন্স ফাইনেলতো ইণ্ডিয়াই ইৰানকে ডিফিট কৰিছে youth game okay next question who has won the women's blind football world cup yato important hobo women blind football world cup kune joylav korise women cricket blind cricket world cup ami saisu indian team e joyi hoise yato amar answer kintu india nohoy
ইণ্ডিয়া অপশ্যন নাই বাৰু ইয়াতে জয়ী হৈছে আৰ্জেণ্টিনা ইয়াতে জয়ী হৈছে আৰ্জেণ্টিনা কাক হৰুৱাইছে ইংলেণ্ডক হৰুৱাইছে থাৰ্ড পজিশনত আছে জাপান ক'ত হৈছিলে ভেনু কিন্তু আছিলে ইণ্ডিয়াত যদি সুধি দিয়ে এই টুৰ্ণামেণ্টটো ক'ত হৈছিলে তেতিয়া হলে কিন্তু আপোনালোকে আমাৰ ইণ্ডিয়া অপশ্যন দিব লাগিব জয়ী হোৱা নাই ইণ্ডিয়া who won the title of the Asia Women's Rugby Under 27 Championship 2025 ৰাগবি মানে গম পাইছে নহয় কোনটো গেম এনেকুৱা যে এটা ফুটবলৰ দৰে বল এটা লৈ পিনে যে খেলে সেইটো গেমৰ কথা কৈছে গতিকে এছিয়া ওমেন ৰাগবি আন্ডাৰ 27 চেম্পিয়নশ্বিপ 2025 এই টুৰ্ণামেণ্টটো জয়লাভ কৰিছে চাইনাই ঠিক আছে চাইনাৰ লগতে চাইনা ওমেনৰ কাৰণে কাৰণ ইয়াতে ওমেন সুধিছিলে কুৱেশ্যনত সেইকাৰণে চাইনাই জয়ী হৈছে আৰু মেনত কোনে জয়ী হৈছে হংকং ওমেনত চাইনা মেনত হংকং okay host India's women team won bronze medal মানে host nation কোনটো আছিল ইন্ডিয়াত হৈছিল এই টুৰ্নামেন্টটো আৰু ইন্ডিয়াই ব্ৰঞ্জ মেডেল লাভ কৰিছে বিহাৰত হৈছিল this was the first time the championship was hosted in India এনেকুৱা ধৰণৰ ইনফৰমেশন বোৰ আপোনালোকে নোট ডাউন কৰিব লাগে এইটো চেম্পিয়নশিপ প্ৰথমবাৰৰ কাৰণে ইন্ডিয়াত হৈছে ইন্ডিয়াই প্ৰথমবাৰৰ কাৰণে এই চেম্পিয়নশিপটো হোষ্ট কৰিছে ঠিক আছে Next, which team won the title of Women's Hockey Asia Cup 2025? Women's Hockey Asia Cup or kotha koise kak defeat kori joyi hoise defeating India in the final. Gotike India khorwai pelai hoise namtu to ami sabo lagibo aru naam hoise China. Gotike China ki korise amar Women Hockey Asia Cup or India porastro kori joy lav korise. Okay, kintu venue kod asile Hangzhou চাইনাতে আসলে ভেনু তাত খেলা হৈছিল এই টুৰ্নামেন্টটো তাত কন্ডাক্ট কৰা হৈছিল and China secured their third Asia Cup title third number Asia Cup title হয় হকিৰ ক্ষেত্ৰত okay ইয়াতে এটা কথা ইম্পৰ্টেন্ট নোট ডাউন কৰিব যে ওমেন এছিয়া কাপ 2025 is distinct from the 2024 women's Asian Championship trophy এই দুটা টুৰ্নামেন্ট কিন্তু বেলেগ বেলেগ হয় হা এইটো টুৰ্নামেন্টত ইন্ডিয়া ৰানাৰ্স আপ হৈছে ওমেন এছিয়া কাপত ইন্ডিয়া ৰানাৰ্স আপ হৈছে আৰু যেটো 2024 ত women's Asian Championship trophy জিকিছিলে হেতু কিন্তু ইন্ডিয়াই জয়লাভ কৰিছিলে তাত গতিকে এনেকুৱা ধৰণৰ পইণ্টছ বিলাক মনত ৰাখি থব ডিস্টিংক্ট যিবিলাক হয় যেনেকে বুকাৰ প্ৰাইজ বেলেগ ইন্টাৰনেশনাল বুকাৰ প্ৰাইজ বেলেগ তেনেকুৱা ধৰণৰ একে বুলি ভাবি নলব নেক্সট কোৱেশ্চন আছে আমাৰ who has won the men's single title in the badminton tournament Australian Open or badminton tournament ইয়াতে মেন সিঙ্গল টাইটেল কোনে লাভ কৰিছে হেতু আমাক কব দিছে আৰু হেতু হ'ব আমাৰ নান আদাৰ দেন ইন্ডিয়ান ব্যাডমিন্টন প্লেয়াৰ লক্ষ্য সেন গতিকে লক্ষ্য সেনে ডিফিট কৰিছে ইউচি তানাকা কোৰ হয় জাপানৰ হয় ওমেন সিঙ্গলত কোনে জয়লাভ কৰিছে আনসি ইয়ং তেখেত সাউথ কোৰিয়াৰ হয় মেন্স ডাবলত ৰেমন ইন্দ্ৰা আৰু নিকোলাস জেকুইন তেখেত সকল ইণ্ডোনেছিয়াৰ পৰা হয় আৰু ওমেন্স ডাবলত ৰেকল এলিসা ৰ'জ আৰু ফেবি সেটিয়ানিনগ্ৰাম তেখেত ইণ্ডোনেছিয়াৰ হয় গতিকে এইখিনি ইনফৰমেশন মনত ৰাখিব লক্ষ্য সেন ইম্পৰ্টেন্ট কাক হৰুৱাইছে হেতু ইম্পৰ্টেন্ট নেক্সট question আছে আমাৰ which player has been awarded Australia's highest sporting honor Don Award এতিয়া এটো ইন্টারেস্টিং কোয়েশ্চন অস্ট্রেলিয়াৰ হাইয়েস্ট স্পোর্টিং অনার আপোনালোকৰ কাৰণে এটা প্ৰশ্ন আছে যে ইন্ডিয়াৰ হাইয়েস্ট স্পোর্টিং অনার কোনটো হয় ওকে অস্ট্রেলিয়াৰ হাইয়েস্ট স্পোর্টিং অনার নাম কি হয় ডন এৱাৰ্ড এই ডন এৱাৰ্ডটো কোন গৰাকী খেলুৱৈ দিয়া হৈছিল ইয়াতে কাৰেক্ট আনসাৰ হ'ব আমাৰ অস্কাৰ পিয়াষ্ট্ৰি তেখেতক দিয়া হৈছে আৰু তেখেত F1 ড্ৰাইভাৰ ফৰ্মুলা 1 ড্ৰাইভাৰ ওকে ফৰ্মুলা 1 যেটো গেম খেলা হয় ন ৰেচিং কাৰ ৰেচৰ দৰে যে খেলে আপোনালোকৰ হয়তো বহুতে জানিব বা চাইও হয়তো বহুতে সেই গেমটো ফৰ্মুলা 1 ড্ৰাইভাৰ হয় তেখেত অস্কাৰ পিয়াষ্ট্ৰি আৰু তেখেতক দিয়া হৈছে ডন এৱাৰ্ড কোনে প্ৰেজেন্ট কৰে অস্ট্ৰেলিয়াই প্ৰেজেন্ট কৰে presented by Sports Australia Hall of Fame okay তেখেত 24 year হয় 24 year হৈছে তেখেতে আৰু তেখেতে 7টা গ্ৰ্যান্ড প্ৰিক্স
ভিক্টৰিও লাভ কৰিছে মাল্টিপল পল পজিশন আৰু 14 পডিয়াম ফিনিশেছ গতিকে ইম্পৰ্টেন্ট এটা নাম হয় অস্কাৰ পিয়াষ্ট্ৰি F1 ড্ৰাইভাৰ নেক্সট হুইচ কান্ট্ৰি ওন দ্য আণ্ডাৰ 19 ক্ৰিকেট এছিয়া কাপ এতিয়া আণ্ডাৰ 19 ক্ৰিকেট এছিয়া কাপ আণ্ডাৰ 19 এছিয়া ক্ৰিকেট এছিয়া কাপ কোনে জয়ী হৈছে আণ্ডাৰ 19ত ক্ৰিকেটৰ গতিকে ক্ৰিকেটৰ এইটো জয়ী হৈছে কিন্তু পাকিস্তান এছিয়া কাপত আণ্ডাৰ 19ত দেই আণ্ডাৰ 19ত এছিয়া কাপ ৰানাৰ্স আপ হৈছে আমাৰ ইণ্ডিয়া হৈছিলে ডুবাই নেক্সট 46 number question who has been selected as the best male athlete of the year in the World Athletics Award World Athletics Award দিয়া হৈছিলে আৰু তাত দিয়া হৈছিলে মেল এথলিট বেষ্ট মেল এথলিট অফ দ্য ইয়াৰ বেষ্ট মেল এথলিট কোন হৈছিলে মন্ডো ডুপ্লান্টিছ তেখেত এগৰাকী কি হয় এগৰাকী পল ভল্টাৰ খেলুৱৈ হয় মানে এনেকে যে এডাল যে দীঘলকে লাঠিৰ দৰে থাকে তাত উঠি পিনে কিমান দূৰলৈকে জাম্প কৰিব পাৰে দৌৰি আহি সেইটো গেম গতিকে বেষ্ট মেল এথলিট অফ দ্য ইয়াৰ হৈছে আৰমান মন্ডো ডুপ্লান্টিছ তেখেত ছুইডেনৰ পৰা বিলং কৰে আৰু বেষ্ট ফিমেল এথলিট হৈছে সিডনী মেকলগিন লেব্ৰন মই যেটো আপোনালোকক বটা আৰু সন্মান লাষ্ট ক্লাছটো কৰিছিলো তাতো আমি কিন্তু এইটো কোৱেশ্চন পঢ়িছিলো okay next question who has won the men's and women's title in Kho World Cup men women দুইটা টাইটেলে কোনে জিকিছে আমি ইন্ডিয়াই জিকিছো কোট খো কাবাডীটো জিকিলো খোখোটো জিকিলো কিন্তু নেক্সট হোস্ট কান্ট্ৰি আমাৰ ইন্ডিয়াই আছিলে ভেনু আছিলে ইন্দিৰা গান্ধী ষ্টেডিয়াম মেন ওমেন দুটা আমি ইন্ডিয়াই জিকিছো আৰু দুটাতে আমি হৰুৱাইছো নেপালক মাস্কট আছিলে তাৰা আৰু তেজস Next, who has won the men's single title in tennis tournament Italian Open পঢ়িছো Australian Open পঢ়িছো France Open পঢ়িছো সকলোবোৰ আপোনালোকে নোট ডাউন কৰি যাব কিন্তু ওকে সো ইয়াতে নামটো কোন হ'ব টেনিসৰ কথা কৈছো মেন সিঙ্গল টাইটেল টেনিস টুৰ্নামেন্টৰ কথা কৈছো গতিকে এগেইন কাৰ্লোছ আলকাৰাজ হৰুৱাইছে এগেইন জেনিক সিনাৰক কোড হৈছিলে ৰোমত হৈছিলে সিঙ্গল ওমেন সিঙ্গল টাইটেলত জয়ী হৈছে জেসমিন পাউলিনি জয়ী হৈছে Then, who has won the title of ICC Champions Trophy? এইবাৰ আহিলো আমি এছিয়া কাপ ওয়ার্ল্ড কাপ সব পঢ়িলো এইবাৰ আহিলো চ্যাম্পিয়ন ট্ৰফি লে এতিয়া চ্যাম্পিয়ন ট্ৰফি কোনে জয় লাভ কৰিছে এগেইন আমাৰ টিম ইন্ডিয়া থাৰ্ড টাইম জয়ী হৈছো আমি রানার্স আপ নিউজিল্যান্ড হৈছে রানার্স আপ ওকে চ্যাম্পিয়ন ট্ৰফি আমি তিনিবাৰ জিকিছো 2025 13 আৰু 2002 ম্যান অফ দা ম্যাচ হৈছিলে ফাইনেলত ৰোহিত শৰ্মা প্লেয়াৰ অফ দা সিৰিজ হৈছিলে ৰচিন ৰবীন্দ্ৰ নিউজিল্যান্ডৰ গোল্ডেন বেট পাইছে ৰচিন ৰবীন্দ্ৰই নিউজিল্যান্ডৰ আৰু গোল্ডেন বল পাইছে মেট হেনৰি নিউজিল্যান্ডৰ Next, in August 2025, who became the first player to win the PFA Player of the Award of a record 3 times? তিনিবাৰ পাইছে এই Player of the Award. কোনে পাইছে? এতিয়া প্লেয়াৰ সকলৰ নাম চাও ক্ৰিষ্টিয়ানো ৰনাল্ডো, লিওনেল মেসি, আৰ্লিং হেলেন আৰু মোহাম্মদ সালাহ এখেত গোটেই কেইজনে কিন্তু ফুটবলৰে হয় ফুটবলৰ লগতে জড়িত হয় ইয়াৰে কাৰেক্ট আনসাৰ হ'ব মোহাম্মদ সালাহ গতিকে ইজিপ্তৰ হয় তেখেত ইজিপ্টিয়ান ষ্টাৰ এণ্ড লিভাৰপুল ফৰৱাৰ্ড মোহাম্মদ সালাহ has made history by winning PFA Player of the Year for a record third timer কাৰণে পাইছে becoming the first player to do so এনেকে তিনিবাৰ পোৱা প্ৰথম প্লেয়াৰ হৈ পৰিছে কোন মোহাম্মদ সালাহ women player of the year কোনে পাইছে মেৰিওনা ক্লেডেন্টে আৰু women young player of the year পাইছে অলিভিয়া স্মিথ next question আপোনালোকে চাব who has won the title of football tournament Durand Cup important question আহে ইয়াতে সুধিছে Durand Cup title এইবাৰ কোনটো টিমে Durand Cup জয়ী হৈছে ইয়াতে কিন্তু আমাৰ কাৰণে এটা প্ৰাইডৰ কথা নৰ্থ ইষ্ট ইউনাইটেড এফসি Durand Cup টাইটেল লাভ কৰিছে আৰু কাক হৰুৱাইছে ডায়মণ্ড হাৰবাৰক হৰুৱাইছে এই ম্যাচ হৈছিলে কলকাতাত বেলেগ মানে জাগাত হৈছিলে
লাষ্ট মেচখন কলকাতাত হৈছিল নেক্সট কুৱেশ্যন which state UT has topped the medal tally at Khelo India youth game Khelo India আমি উইন্টাৰ গেম পঢ়ি আহিছিলো গতিকে খেলো ইণ্ডিয়া ইউথ গেমৰ কথা ইয়াতে সোধা হৈছে আৰু ইয়াতে কোনে জয়লাভ কৰিছে ইয়াতে হৈছে মহাৰাষ্ট্ৰ টপ সো মহাৰাষ্ট্ৰ টপ হৈছে ইয়াতে আৰু ইয়াতে বিহাৰে হোষ্ট কৰিছিলে গতিকে এইখিনি মনত ৰাখিলে হল নেক্সট 53 নম্বৰ কুৱেশ্যন who has won the title of 13th Norway Chess 2025 in open category Norway Chess ইয়াতে আনসাৰটো কি হ'ব এগেইন চেছ বুলি ক'লে বহুত কেইটা এৱাৰ্ড আমি জিকা দেখিলো এইজন খেলুৱৈ মেগনাছ কাৰ্লসন তেখেত এগেইন নৰৱেৰ পৰা হয় তেখেতে ওয়াৰ্ল্ডৰ নাম্বাৰ 1 প্লেয়াৰ হয় খুব বেছি ভাল খেলে তেখেতে আৰু ওমেন ক্যাটেগৰীত জিকিছে আন্না মুজিচু তেখেত ওমেন ক্যাটেগৰীত জয়লাভ কৰিছে Next question আমি চাম which medal did India win at the Sultan of Johor Cup Sultan of Johor Cup an annual under 21 match hockey tournament এতিয়া সুধি দিব পাৰে Johor Cup কিহৰ লগত জড়িত হকিৰ লগত জড়িত এটো অক্টোবৰত হৈছিলে 2025 আৰু ইয়াতে ইন্ডিয়াই কোনটো মেডেল লাভ কৰিছে ইন্ডিয়াই লাভ কৰিছে সিলভাৰ মেডেল ইন্ডিয়াই লাভ কৰিছে সিলভাৰ মেডেল গতিকে জহৰ কাপত ইন্ডিয়াই সিলভাৰ মেডেল লাভ কৰিছে এই টুৰ্নামেন্টটো হৈছিলে মালয়েছিয়াত আৰু অস্ট্ৰেলিয়াই ইন্ডিয়া পৰাস্ত কৰিছে ওকে হকি টুৰ্নামেন্ট next question which players will be awarded the Major Dhyan Chand Khel Ratna in January 2025 already দিয়া হৈ গল প্লেয়াৰ কেজনক আৰু কোন কেজন প্লেয়াৰক ইয়াতে দিয়া হৈছে ইয়াতে মানু ভাকৰ শুটাৰ হয় ডি গুকেশ শেষৰ এগৰাকী বহুতে বিখ্যাত খেলুৱৈ হৰমনপ্ৰীত সিং তেখেত ক্ৰিকেটৰ লগত জড়িত আৰু এখেত তিনিও জনকে কি দিয়া হৈছে এই মেজৰ ধ্যান চাঁদ খেল ৰত্ন এৱাৰ্ড দিয়া হৈছে লগতে প্ৰবীণ কুমাৰ তেখেত প্যাৰা এথলীট হয় এই চাৰি গৰাকী খেলুৱৈ কি দিয়া হৈছে এইবাৰ মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ্স আৰু স্পৰ্টছৰ ফালৰ পৰা মেজৰ ধ্যান চাঁদ খেল ৰত্ন এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে নেক্সট কুৱেশ্যন which team won the world championship of legend 2025 title in August 2025 কোনটো টিমে এই টাইটেলটো লাভ কৰিছে আৰু এইটো টাইটেল লাভ কৰিছে সাউথ আফ্ৰিকা চ্যাম্পিয়নস ওকে চ্যাম্পিয়নস অফ লিজেন্ড ওকে দে ডিফিটেড পাকিস্তান ইমান বেছি ইম্পৰ্টেন্ট নহয় বাট গুটেখিনি যেহেতু কভাৰ কৰাই আছো এইটো কোৱেশ্চন চাই থৈ দিও who has won the title of 12th edition of Pro Kabaddi League Pro Kabaddi League 12th edition কোনে জিকিছে দবং দিল্লী ওকে দবং দিল্লী জিকিছে কাক হৰুৱাইছে পুনেৰি পল্টনক হৰুৱাইছে নেক্সট who won the men's single title at the tennis tournament Rolex Paris Masters 2025 Rolex Paris Master টুৰ্নামেন্টৰ নাম হৈছে এটো আৰু ইয়াতে কোনে জয়লাভ কৰিছে আমাক সুধিছে ইয়াতে কিন্তু জয়লাভ কৰিছে জেনিক সিনাৰে লাভ কৰিছে Rolex Paris Master 2025 টাইটেল মেন্স ডাবল হেৰি হেলিওভাৰা তেখেত ফিনলেণ্ডৰ পৰা হয় আৰু হেনৰি পেটন তেখেত ব্ৰিটেইনৰ পৰা হয় Next question how many total medals did Indian team win at the Asian Youth Game 2025 in Manama Asian Youth Game হৈছিলে আৰু তাত ইন্ডিয়ান টিমে কেইটা মেডেল লাভ কৰিছে হেতু আমাক ক'ব লাগে আৰু এইটো হ'ব 48 টা মেডেল ইন্ডিয়ান টিমে লাভ কৰিছে 6 নম্বৰ পজিশনত আমাৰ ইন্ডিয়া আছে ফাৰ্স্ট হৈছে চাইনা উজবেকিস্তান কাজাকিস্তান Next which player has won the women's single title in the tennis tournament Cincinnati Open 2025 okay এটো অকমান আসোহুৱা যে নামটো লাগিব পাৰে কিন্তু আসোহুৱা নামবোৰ বেছিকে মনত থাকে গতিকে ইয়াতে মনত ৰাখিব ইগা সুৱেটেকে লাভ কৰিছে এই টাইটেলটো আৰু তেখেত ইগা সুৱেটেক কৰ পৰা হয় পোলেণ্ডৰ পৰা হয়
Cincinnati Open for the first time. কোনটো খেলৰ লগত জড়িত মই আৰু বেলেগকেটো ক'ব নালাগে নিশ্চয় আপোনালোকে গম পাইছে ডিফিট কৰিছে ইটালীৰ জেসমিন পাউলিনি মেন সিঙ্গল উইনাৰ কাৰ্লোছ আলকাৰাজ মেন্স ডাবলত ৰাজীৱ ৰাম ইউএছৰ পৰা নিকোলা মেকটিক ডাবলত জিকিছে ওমেন ডাবল গ্যাব্ৰিলা ডব্ৰস্কি আৰু এৰিন ৰটলিফ Next, which university topped the medal tally at the Khelo India University Game? এতিয়া University Game হলে আহিলো আমি Khelo India বহুত চালু Khelo India Games সমূহ চালু আৰু ইয়াতে University Game ত জয়ী হৈছে Chandigarh University. So Chandigarh University টপ কৰিছে 5th number edition আছিল এইবাৰ Khelo India University Game ৰ ক'ত হৈছিলে ৰাজস্থানত হৈছিলে 2025 5th number edition ৰাজস্থানত হৈছিলে মাস্কট আছিলে খম্মা আৰু গানি খম্মা গানি বুলি কয় না খম্বা গানি ৰাজস্থান তো তাৰি মাস্কট আছিল Which country owned the CAF Under 19 Women's Football Championship 2026 title 2026 or CAF Under 19 Women Football Championship India জয়ী হৈছে winner India runners up Bangladesh আৰু এটো হৈছিলে নেপালত okay India won the Fair Play Award আৰু Munni was named the best goalkeeper Munni আমাৰ Indian teamৰ best goalkeeper হৈছে দেখেন Next question which state has topped the medal tally of Khelo India Beach Game 2025 যেটো Khelo India Beach Game আমি starting ত পঢ়িছিলো হেতু 2026 ৰ টাইটেল আছিল যেটো মহাৰাষ্ট্ৰই জিকিছিলে sorry কৰ্ণাটকাই জিকিছিলে মহাৰাষ্ট্ৰ সেকেন্ড আছিল মণিপুৰ থাৰ্ড আছিল এবাৰ হতিছে 2025 চনৰ Khelo India Beach Game টাইটেল কোনখন ষ্টেটে টপ কৰিছে হেতু হ'ব মণিপুৰে কৰিছে টপ ঠিক আছে মণিপুৰে টপ কৰিছে আৰু মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ আৰু স্পৰ্টছ কোগলাবিচ দিউ মেতে হৈছিলে ফাৰ্স্ট এডিশন আছিল থিম আছিল প্ৰমোশন অফ কোষ্টেল এণ্ড মেৰিন স্পৰ্টছ ইয়াতে মেডেল টেলিখন দেখি পাইছে মণিপুৰ মহাৰাষ্ট্ৰ নাগালেণ্ড হৰিয়ানা এইকেইখন আছিল আমাৰ অসমো আছিল 14 নম্বৰ পজিশনত Next question who has topped the medal tally of 38th National Game 2025 38th National Game কোনে জিকিছে Services Sports Control Board or Army Services again top কৰিছে okay ইয়াতে দেখি পাইছে আপোনালোকে আৰু আজি ক্লাছৰ last question হৈছে Who has won the FIFA Women's Player of the Year award for the third time in a row? একেৰাহে পাইছে কি পাইছে FIFA Women's Player of the Year. FIFA Women Player of the Year আৰু তেখেত হৈছে none other than Aitana Bonmati. Aitana Bonmati তেখেতে হৈছে FIFA Women Player of the Award Player of the Year 2025. এইটো ক'ত দিয়া হৈছিলে কাটাৰত দিয়া হৈছিলে FIFA Men's Player of the Award পাইছে কোচমানে ডাম্বলে আৰু FIFA Women Player of the Award পাইছে আইতানা বনমাতি Men's Goalkeeper এই নামকেইটা অকমান চাই লব যাতে আপোনালোকে যেতিয়া কোৱেশ্চনত দেখিব আপোনালোকে অকমান হলেও আইডিয়া লগাব পাৰে ওকে গতিকে এইখিনি আছিল এতিয়ালৈকে যিমানখিনি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ আছিল স্পৰ্টছ ৰিলেটেড সেইখিনি মই ইয়াতে প্ৰভাইড কৰিলো ডাইৰেক্ট কোৱেশ্চন আনসাৰ ফৰমেটত কৰাইছো so that আপোনালোকে এক্সামটো তেনেকৈ মাইন্ডটোৱে যাতে লৈ লয় ইয়াতে মই এটা ইনফৰমেশন দিব খুজিছো যদি আপোনালোকে এডিআৰই কাৰণে প্ৰস্তুতি চলাই আছে বা চলাম বুলি ভাবিছে তেতিয়া হলে আমাৰ একেবাৰে ব্র্যান্ড নিউ কোর্স কারণ অলরেডি আমার তিনিটা এডিআরই কোর্স রানিং হৈ গৈছে সো তাত আমি এডমিশনস খিনি স্টপ কৰি দিছো আমি এটা ফ্ৰেশ ব্যাচ ইয়াতে স্টার্ট কৰিছো এডিআরই 3.0 একেবাৰে ফাউন্ডেশন লেভেলৰ পৰা আপোনালোকে যদি আমাৰ লগত এনৰোল হ'ব বিচাৰে স্পেশাল অফাৰো চলি আছে আমাৰ নাম্বাৰ সমূহত কন্টাক্ট কৰিব পাৰে লগতে আসাম টেটৰ কাৰণে আমাৰ এটো নাম্বাৰ 2 সেকেন্ড নাম্বাৰ ব্যাচ হয় তাতো যদি আপোনালোকে প্ৰিপাৰেচন চলাম বুলি ভাবিছে খুব ধুনিয়াকৈ আমাৰ লগত জড়িত হৈ লব পাৰে গতিকে আজিৰ ক্লাছত ইমানেই আছিল সকলোকে ধন্যবাদ জনাইছো আৰু আশা কৰিছো এই ক্লাছটোৰ পৰা আপোনালোকৰ বহুতখিনি হেল্প হ'ব লগতে আপোনালোকে মোক কমেন্ট সেকশনত জনাব পাৰে নেক্সট কি ধৰণৰ এনেকুৱা টপিকৰ ওপৰত আপোনালোকে আমাৰ পৰা ভিডিও বিচাৰে মই হিখিনি লৈ আহিবলৈ ট্ৰাই কৰিম সকলোৱে ভালে থাকিব পঢ়ি থাকিব ধন্যবাদ কো লগ পাম